দায়িত্ব আৰু ভয় সংশয়বিহীন জীৱনটো সিহঁতৰ কাৰণে ৰসাল ৰঙীন। ৰাম গোবিন্দৰ ২৮ বছৰীয়া ঘৈণীয়েক লক্ষ্মীয়ে উৰালত ধান বনাত ব্যস্ত। সেউজীয়া পাৰিৰ শাৰীখন কঁকালত টঙালীৰ দৰে আঁতি লৈছে। কোনো এক পাহাৰীয়া গাভৰুৰ সাৱলীল ভংগী, উচ্ছল যৌৱন আৰু প্ৰাণ প্ৰাচুৰ্যৰে চঞ্চল অংগী ভংগী। ঘনাই উশাহ লোৱা বুকুত বতাহে ধোৱাই যোৱা জল তৰংগৰ একা বেকা নাচন। কঁপালত ডাঙৰকৈ লোৱা ঘূৰণীয়া ফুটটোৰ সেন্দুৰবোৰ বিন্দু বিন্দু ঘামেৰে মিলি আৰু বহল হৈ বৈ আহিছে। তাই ফুটটো ডাঙৰকৈ ল'লে ৰাম গোবিন্দই ভাল পায়। উৎসাহেৰে ভৰা তাইৰ মন লোকৰ কাৰণে নিজকে উৎসৰ্গা কৰি পোৱা পৰিতৃপ্তিৰে প্ৰফুল্ল। আৰু মাত্ৰ ৪ মাহ পাছতে সিহঁতৰ অকণমান পৰিয়ালটোলৈ এক নতুন অতিথিৰ আগমন হ'ব। সেই অভ্যাগতৰ আগমনী লক্ষ্মীৰ শৰীৰৰ পুঞ্জে পুঞ্জে পেশীয়ে পেশীয়ে ইদিনৰ পিছত সিদিনকৈ ক্ৰমে বেছি স্পষ্ট হৈ উঠিছে। আয়েকৰ মতে এনে সময়ত মাইকী মানুহে লঘু পৰিশ্ৰম কৰিব লাগে, মন আনন্দত ৰাখিব লাগে। এলাহ কৰি শুই থাকিলে অপকাৰ হয়। লক্ষ্মী অৱশ্যে দিনটোত জিৰাবলৈ সময় নাপায়েই। তাইৰ মনত কোনো দুশ্চিন্তাও নাই। যুদ্ধ বিগ্ৰহ, বোমা বন্দুক এইবোৰ অশান্তিৰ কথা চিন্তা কৰে অকল ৰাম গোবিন্দই। ঘৰখনৰ বাকীবোৰৰ একমাত্ৰ কৰ্তব্যতহে অধিকাৰ। আয়েকে বাঁহৰ কাঠি তোলাই বিচনী, মাখি মৰা, খৰাহী পাচি সাজি থাকোঁতে কি ভাবি থাকে বুজা অসাধ্য। অৱশ্যে বুঢ়ীৰ চিন্তা বেছিভাগেই ভগৱানৰ বিষয়ে। গতিকে সংসাৰখনৰ সকলো পাৰ্থিৱ চিন্তাৰ ভাৰ অকল ৰাম গোবিন্দৰ মূৰত। ভিতৰলৈ সোমাই গৈ জুইশলাৰ পৰা এঙাৰ এটা লৈ দাঁত ঘঁহি ঘঁহি সি আকৌ বাহিৰলৈ ওলাই আহিল। জুহালৰ ওপৰত ওলমাই থোৱা টেকেলিটোত পুৱাতে ভৰাই দিয়া চাহপানীবোৰ গড় গড়কৈ উতলি আছে। অলপ পাছতে লক্ষ্মীয়ে তাক ৰঙা চাহপানী এবাটি দিব। ইতিমধ্যে সি মুখ ধুবলৈ যো-জা কৰাটো তাই মন কৰিছেই চাগে। তাইৰ চকুত ঘৰখনৰ একো কথা সাৰি নাযায়। বাঁহী বনৰ পৰা পানী অনালৈকে সৰু সৰু অথচ আৱশ্যকীয় কামবোৰ তাই নিয়াৰিকৈ কৰি যায়। আয়েকে আজিকালি সেইবোৰত চকু দিবলগীয়া নহয়। বুঢ়ীয়ে একান্ত মনে কাঠি তোলাই নহ'লে টাকুৰিত সূতা কাটি থাকে। সূতা কটা